ব্যবস্থায় আমার কেন্দ্রীয় সভাপতি নুরুল হক কামড়িয়াই, প্রধান ব্যবস্থাপক আতিকুল হক কামড়িয়া, মোজাম্মিল হক কামড়িয়াই সম্বর্ধনা জানাইছে। সভাপতি বিষয়ববীয়াসকলে নিজাববীয়াকৈ সম্বৰ্ধনা জনাব। এতিয়া আমি ইয়াৰ আমাৰ উপস্থিত আছে কেন্দ্ৰীয় সাধাৰণ সম্পাদক আরিফুদ্দিন আহমেদ তথা আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ সহযোগ কৰিছে। কেন্দ্ৰীয় সহকাৰী সম্পাদক জালালুদ্দিন আহমেদ, যুটীয়া সম্পাদক ছাৰৰ যি দীৰ্ঘদিনীয়া এটা অৱদান, এই বিশেষকৈ নামনি অসমৰ নলবাৰীকে ধৰি নামনি অসমৰ থলুৱা গৰীয়ামূৰীয়া দেশীসকলকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ যি কলাকৃষ্টি তেওঁৰ লিখনিৰ দ্বাৰা প্ৰকাশ পাইছিলে, তেওঁৰ যি সাহিত্যিক অৱদান, সংস্কৃতিক যিটো লিখনিমূলক অৱদান, আৰু লগতে এই সমাজখনৰ লগত জড়িত বিভিন্ন জাতি সম্প্ৰদায়ৰ ব্যক্তিসকলক এক জাতীয়বাদী ধাৰণাৰে আগুৱাই লৈ যোৱাত যি অৱদান আগবঢ়ালে 40টা বছৰে, তাৰ স্বীকৃতি স্বৰূপে আজি অসম গৰীয়ামূৰীয়া দেশী জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান তেওঁ যাব ওলোৱাৰ আগতে ইয়াত অনুষ্ঠিত কৰা হ'ল। আৰু এই অনুষ্ঠানৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ, তেওঁ আৰ্থিকভাৱে যথেষ্ট জৰুলা। কেইদিনমান আগতে তেওঁৰ ৱাইফ পত্নী তেওঁৰ কৰ্কট ৰোগত ঢুকাইছে। তেওঁ সাধাৰণ এজন শিক্ষক আছিলে, গতিকে তেনেকুৱা অৱস্থাত তেওঁ আৰ্থিকভাৱে অত্যন্ত জৰুলা অৱস্থাত আমি থকা বুলি গম পাওঁ। গতিকে চৰকাৰৰ ফালৰ পৰা আমি দাবী জনাওঁ যে তেওঁক এই যি সাংস্কৃতিক কৰ্মৰ বাবে লিখনি, তেওঁৰ ওপৰত তেখেতক এক লিখনিৰ অৱদানৰ ওপৰত তেখেতক স্বীকৃতি প্ৰদান কৰিব লাগে চৰকাৰীভাৱে। 1 নম্বৰ। 2 নম্বৰ, তেখেতক এককালীন আৰ্থিক সাহায্য এটা প্ৰদান কৰিব লাগে। আৰু তেখেতক ইতিমধ্যে আমি জানো যে সপ্তাহত 3 দিন ডায়েলিচিছ ল'ব লগা হয় তেখেতৰ যথেষ্ট খৰচ আছে। গতিকে চৰকাৰে এই সমস্ত খৰচ চৰকাৰে বহন কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি অসম গৰীয়ামূৰীয়া দেশী জাতীয় পৰিষদে এই দাবীটো চৰকাৰৰ ওচৰত জনাইছোঁ। গৰীয়ামূৰীয়া সভাপতি আছিল তেওঁ, প্ৰথমতে তেওঁ প্ৰথম সভাপতি আৰু তেওঁ তেখেতক আমি এটা আৰ্থিক অনুদান দিলোঁ আমি, আৰু লগতে সম্বৰ্ধনা পত্ৰ এখন, মমেণ্টো এটা, আৰু গামোচা, চেলেং চাদৰ, জাপি আৰু এখন কিতাপেৰে শৰাইৰে আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। আৰু আগন্তুক দিনত ছাৰৰ লগত সদায় আমি থাকিম, ছাৰৰ লগত সদায় আছোঁ। যিকোনো বিপদৰ সময়ত ছাৰৰ ওচৰত আমি থিয় দিম বুলি আমি অসম গৰীয়ামূৰীয়া জাতীয় জীৱনত তেওঁৰ যিখিনি অৱদান অসমৰ বুৰঞ্জীৰ ওপৰত, অসমৰ সাহিত্য সংস্কৃতি জাতিত্ব একত্ৰিত কৰাৰ ক্ষেত্ৰত যিখিনি তেওঁ ত্যাগ স্বীকাৰ কৰিছিল, আৰু তাৰ লগে লগে অসমৰ যেতিয়া মানৱ অধিকাৰ চূড়ান্ত উলংঘন হৈছিল, তেওঁ ৰাস্তালৈকে ওলাই আহি ইয়াক মুকলিভাৱে ইয়াৰ বিৰুদ্ধে তেওঁ প্ৰত্যাহ্বান কৰিছিল। এনেকৈ গোটেই জীৱনটো ত্যাগ কৰাৰ পিছত তেখেতে যিহেতু ইয়াৰে নলবাৰীতেই জীৱনৰ প্ৰায়খিনি সময় অতিবাহিত কৰিলে, তেখেতে এতিয়া নিজৰ ঘৰ বৰদলৈকে যাব। যেতিয়া আজি নলবাৰীৰ ৰাইজে সকলোৱে তেখেতক বিদায়ৰ লগত তেখেতক আন্তৰিকভাৱে ইয়াত নলবাৰীত তেখেতক বিদায় জনাব বিচাৰিছিল। সেয়ে আজি অসম গৰীয়ামূৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিল, তেখেতসকলো আজি সম্বৰ্ধনা এই আয়োজনটো কৰিছিল। আমাকো মাতিছিল, আমি আহিছিলোঁ। আৰু প্ৰতিজন মোৰ ব্যক্তিগতভাৱে 2006 চনৰ পৰা মোৰ লগত কাম কৰি একেলগে আছোঁ আমি বহুদিন। গতিকে ময়ো আনুষ্ঠানিকভাৱে আজি ইয়ালৈ আহিছোঁ। অকল ৰফিকুল বৰুৱাক মই আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ কাৰণে মোৰ তৰফৰ পৰা। আৰু আমি বিচাৰিছোঁ যে যিহেতু তেওঁ মাটি পত্নীৰ বিপৰ্যয়ৰ সময়ত ঘৰলৈ গৈ যাব যেতিয়া আমি আজি মই চৰকাৰকো দাবী জনাইছোঁ যে তেখেতক অন্তত নলবাৰীৰ এইজন বিশিষ্ট ব্যক্তি, ইয়াৰে বিধায়কেই হওক বা অসম চৰকাৰে তেখেতক আগৰ দিনকেইটাত যাতে তেখেতক এটা চিকিৎসা কৰি কিছু সহায় কৰি তাৰলৈ মানৱ অধিকাৰ যেতিয়া কৰিছিল আপোনালোক
পৰাগ কুমাৰ দাস, অজিত ভূঞা, অজিত ফুকন, তেখেতো আহিলে আমাৰ ঘৰত পিছত আমি একেলগে গোটেই অসমত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান হিচাপে আমি বিৰোধিতা কৰিছোঁ। তাৰ কাৰণে আমাৰ বহুকেইজন কাৰাগাৰলৈ যাবলগীয়া হৈছিল। তেওঁলোকৰ মধ্যস্থলে আমাৰ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।